স্পীকাৰৰ পিছলি যাতে কোনোৱে বেলেগ মেম্বাৰৰ লগত কথা পাতি নাথাকে তেনেকুৱা ধৰণৰ বিভিন্ন আমাক কথা শিকাইছে বা বুজাইছে আৰু আমি যথেষ্ট উপকৃত হৈছোঁ। IT ৰ ক্ষেত্ৰতো কিছু কথা কৈছে, এই কথাখিনিলৈ আমি উপকৃত হৈছোঁ আৰু এইটো এটা খুব সুন্দৰ পদক্ষেপ। যিহেতু নতুন হয় আপোনাৰ বাবে আৰু বাজেট অধিৱেশন বুলি কোৱাৰ লগে লগে সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকে, গতিকে আপুনি যিটো নতুন বিধায়ক, গতিকে কেনেধৰণৰ বিষয়বস্তু আপুনি মূলতঃ সমষ্টিবাসীৰ বাবে উত্থাপন কৰাৰ কথা চিন্তা কৰিছে? সমষ্টিবাসীৰ বাবে ইতিমধ্যে বিভিন্ন যি আমাৰ কুৱেশ্যন থাকে, ষ্টাৰ কুৱেশ্যন, আনষ্টাৰ কুৱেশ্যন বা বিভিন্ন ধৰণৰ থাকে, আমি ইতিমধ্যে কুৱেশ্যন দিছোঁ। তাৰ ভিতৰত চব লটাৰীত যিহেতু হয়, কি কি কুৱেশ্যন পৰিব আমি গম পাম। আমাৰ আনষ্টাৰ কুৱেশ্যন আছে বা বিভিন্ন কুৱেশ্যন আছে, আমাৰ সমষ্টিক লৈও অসমৰ বিভিন্ন কথাক লৈও কুৱেশ্যন আছে। চ' আমাৰ আগন্তুক দিনত আমি নিশ্চিতভাৱে মানে গম পাব। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।